আজি আমি লংটং ডেভেলপমেণ্ট হৈ পেলাই আমি আপত্তি জনাইছোঁ আৰু এই লংটঙৰ মানে কিছু বুৰঞ্জীমূলক ইতিহাস আমি জনাবলৈ বিচাৰিছোঁ যিহেতুকে ইয়াত লংটঙত জয় বিচেমা তেওঁৰ অৱদান বহুত আছে যে 1946 প্ৰথম LP স্কুলৰ মানে ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে জ্ঞানটো লগাৰ কাৰণে স্কুলটো দিছিলে LP স্কুল প্ৰথম এই LP স্কুলটো আছে লংটং তাৰপিছতে 1956 এই অঞ্চলত পঢ়া লিখাৰ কাৰণে কোনো স্কুল ইয়াত নাই তো 56 মানে লংটং MA স্কুলটো বনোৱা হৈছিলে এই ইয়াত লংটং স্কুলত বনোৱা মানুহবিলাক বহুত পঢ়া শুনা কৰি পেলাই পেঞ্চন হৈ পেলাই বুঢ়া হৈ গ'ল তো ইয়াৰ পিছত লংটং হাই স্কুল নামতে আমাৰ লোকনাথ হাজৰিকা হেডমাষ্টাৰ থাকোঁতে এইটো প্ৰমাণ পত্ৰ আছে দেই এই প্ৰমাণ পত্ৰ আছে এইটো ইয়াত পঢ়ি পেলাই মানুহে মানে পাছ কৰা এইটো লংটং হাই স্কুল নামতে মানে এই ইয়াত ষ্টুডেণ্ট পাছ কৰা লোকনাথ হাজৰিকা মানে চাৰ্টিফিকেট দিছে 4169 চাৰ্টিফিকেট মানে দিয়া হৈছে দেই ইয়াৰ পিছতে মানুহবিলাকে কি কৰিলে অঞ্চল মানুহবিলাকে নাই তিৰাপ নাম দিব লাগে বুলি তিৰাপ হাই স্কুল নামকৰণ দি পেলাই লংটঙৰ নামো শেষ কৰিলে তাৰপিছতে তিৰাপ হাই স্কুলতে জয় বিচেমাই আকৌ 1968 আৰম্ভ কৰি পেলাই 69 মাটি সেইটো ডোখৰ দি পেলাই ইমান ডাঙৰ মাটি দিলে গ্ৰাউণ্ডো দিলে লংটং MA স্কুলো দিলে গ্ৰাউণ্ডো দিলে LP স্কুলতো মাটি দিলে ডাঙৰ মাটিবিলাক দান দিলে আজি তেওঁৰ নামতে একোকে নাই হৈছে এমলিগেশ্যন নামত MA স্কুলটো গৈ পেলাই হাই স্কুলত জইন লগালে আমি ডক্টৰ অনুজ পেগু ছাৰৰ লগতো কৈছিলোঁ আমাৰ এটা সজাতি দল ছাৰক ক'লো যে ছাৰ আমি এইটো জয় বিচেমাৰ নামত ইমান মাটি দান দিলে তেওঁৰ নামতে একোকে নাই আমি যদি এমলিগেশ্যন হয় তেতিয়া ছাৰ মাটিটো আমাক ঘূৰাই দিব লাগে আমি জয় বিচেমাৰ নামতে মেমৰিয়েল এটা কলেজ খুলিব বিচাৰিছোঁ ছাৰে ক'লে ঠিক আছে মাটিটো ঘূৰাই দিম কিন্তু এমলিগেশ্যন হ'ব বুলি ক'লে উপায় নাই আমি সজাতি দল তাৰ পৰা আহিলোঁ এতিয়া জানিব বিচাৰিছে আকৌ তিৰাপ হাই স্কুলৰ মাটিটো আকৌ মানে আবেদন কৰি আছে তো আচৰিত কথা আমি এইটো লংটং ডেভেলপমেণ্ট কমিটি হৈ পেলাই আমি ইয়াত চৰকাৰৰ লগতে মানে মাটিটো বিচাৰিছোঁ যে লংটং জয় বিচেমা মাটিটো দান দিয়া হয় গতিকে এইটো তিৰাপৰ নামত কেনেকৈ মাটি দান দিব গতিকে ইয়াত তেওঁৰ নামতেই যে আমি কলেজ এটা খুলিবলৈ বিচাৰিছোঁ তেওঁৰ নামতে কিবা এটা অনুষ্ঠান খুলিবলৈ বিচাৰিছোঁ গতিকে এই মাটিটো আমাক ঘূৰাই দিব লাগিব অন্যথা আমি কিন্তু নেমানিম এইটো কোনো পথে জয় বিচেমা এটা টপ লিডাৰ আছিলে মানে এতিয়া এই অঞ্চলত মানে লিডাৰ এটা আছিলে হয় চেমা চিফ মিনিষ্টাৰ তেখেতে চেমগাম লাভৰাম চাহাব আমাৰ টাংচা চিম্ফু জাতীয় পৰিষদৰ চেয়াৰমেন তেওঁ নিজেও ইয়াত পঢ়িছিলে বহুত পুৰণি স্কুল এইটো অঞ্চলত তেনেকৈ স্কুল নাছিলেই মানে এই একমাত্ৰ স্কুল আমি ইয়াতে পঢ়া এখন স্কুলত পঢ়াই মানে বহুত মানুহ পঢ়ি বহুতো ডাঙৰ মানুহ হ'ল বহুতো আজি অৱসৰ হ'ল বহুত পুৰণি স্কুল গতিকে আজি এইটো স্কুলখন এতিয়া যিটো আমাৰ লংটং ৰাইজে আবেদন কৰিছে সেইমতে হ'ব লাগে আমিও কোনো ব্যক্তিগতভাৱে তেওঁলোকে বিচৰা নাই ইয়াত এটা তেওঁৰ মানে জয় বিচেমাৰ নামত এখন কলেজ এটা হ'ব লাগে এইটো ৰাইজৰ ইচ্ছা এইটো অনতি পলমে হ'ব লাগে আমি সকলোৱে এইটো কথাটো সন্মতি জনাইছোঁ ধন্যবাদ আৰু ইয়াতে মাটিৰ বিবাদ এটাও আছিলে কিমান বিঘা দিয়া তাত এনেকুৱা বিবাদ এটা চলি আছে ইয়াত মানে মাটিটো হ'ল মানে আপোনাৰ 9 বিঘা মাটিটো ইয়াত আছে 9 বিঘা চামথিং ইয়াত লিখা আছে এইটো লিখা আছে যে 9 বিঘা 2 কাঠা আপোনাৰ হেৰি 8 লোচা মাটি আপোনাৰ এইটো হেৰি ইয়াত লিখা আছে হেৰি ডাক নম্বৰ ইয়াত লিখা আছে 188 ডাক নম্বৰ লংটং তিৰাপ মৌজা লংটং গাঁওখন এইটো আৰু লগতে আচ্ছা ইয়াৰ লগতে আমাৰ LP স্কুলৰ তলত যিটো মাটি আছিলে হাই স্কুলৰ তলত যিটো মাটি আছিলে এইটো জয় বিচেমাৰ মাটি হয় নলা সিপাৰত যিটো আছিলে মাটিটো সেইটো হ'ল আপোনাৰ লীলা সোণাৰ নামত মানে তেখেতে মানে মাটিটো কিনিছিলে আমাৰ নাজলা চেমাৰ মাটিটো তো তেখেতসকলে এতিয়া আকৌ এইপাৰতো আমাৰ মাটি বুলি কৈছে তেখেতসকলে কিনা মাটি তেখেতসকলে মানে দখল স্বত্ব কিনা মাটি নাজলা চেমা মাটি নলা সিপাৰ এইবাৰতো LP স্কুলৰ তলৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত